নমস্কাৰ প্ৰিয় ভিউৱাৰসকল, বৰ্তমান মই গাড়ীত আছোঁ আৰু আহি আছোঁ কামৰূপ জিলাৰ এক বৃহৎ এলেকা মহিপালকুছি বালিকুছি অঞ্চললৈ, যি অঞ্চলত অৱস্থিত আনন্দৰাম বৰুৱা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। এই বিদ্যালয়খনত আজি উলহ মালহেৰে তেওঁলোকে দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। লগতে স্পোকেন ইংলিছ চেণ্টাৰৰো এটা শুভাৰম্ভণি কৰিব বিচাৰিছে। গতিকে আজি মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আজিৰ এই অনুষ্ঠানৰ কিছু ভাল লগা পৰিৱেশসমূহ শ্বেয়াৰ কৰিবলৈ বিচাৰিম। আশা কৰোঁ সকলোৱে এই অনুষ্ঠানখন নিশ্চয় বহুত বেছি ভাল পাব, লগতে ভিডিঅ'টোও ভাল পাব। গতিকে পলম নকৰি বলক আমি সেই বিদ্যালয়লৈ গৈ থাকোঁ। আজিৰ শিশু কাইলৈ নাগৰিক। শিশুসকলৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰে গঢ় লোৱা প্ৰতিখন বিদ্যালয় আমাৰ বাবে নমস্য। প্ৰিয় ভিউৱাৰসকল, আহি আমি একেবাৰে বিদ্যালয়খনৰ সন্মুখত উপস্থিত হৈছোঁ। এইখনে সেইখন বিদ্যালয়, যিখন বিদ্যালয় আনন্দৰাম বৰুৱা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। গতিকে আমি এতিয়া এই বিদ্যালয়খনৰ ভিতৰলৈ সোমাই যাম আৰু অনুষ্ঠানখন আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিম। গতিকে পলম নকৰি বলক আমি বিদ্যালয়ৰ ভিতৰলৈ যাম। আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পতাকা উত্তোলনৰ কিছু মুহূৰ্ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আজি সঁচাকৈ আমি খুবেই সুখী। ছাৰ, হওঁতেই আমাৰ একাডেমীখনে পূৰ্ণতা পাইছে। আশা কৰোঁ এই অঞ্চলটোৰ পৰাই আমি সহায় সহযোগ পাই যাম আৰু আমাৰ একাডেমীৰ পৰাই একোগৰাকী সুসন্তান আমি উলিয়াই পঠাব পাৰিম। এইখিনিতে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আজি আমি পতাকা উত্তোলন স্থলীলৈ সকলো সমবেত হৈছোঁ আৰু আজি আমাৰ আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ একাডেমীৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ মণিনাথ গোস্বামী ছাৰ, আৰু তেখেতক পতাকা উত্তোলনস্থলীত বৰুৱা একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আনন্দৰাম বৰুৱা একাডেমীৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। ইতিমধ্যে আমি পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ আৰু এই পতাকাৰ তলত আমি সমবেত হৈ আমি সকলো এটা সংকল্পত দোৱাব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলত, আমাৰ এই বৃহত্তৰ অঞ্চলত আনন্দৰাম বৰুৱা একাডেমীৰ কোনো প্ৰচাৰ আৰু প্ৰসাৰ নাছিল। আমি প্ৰথমবাৰৰ বাবে এই বৃহত্তৰ এৰিয়াত আমি আনন্দৰাম বৰুৱা একাডেমী এইখনে পাইছোঁ। বিভিন্ন পাঠ্যক্ৰম সংযোজন কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি লগতে তেওঁলোকক অন্যান্য দিশত অৰ্থাৎ অপ্ৰজ্ঞাত্মক দিশৰ যিটো শিক্ষা দিয়াৰ ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়ি আহিছে। ইতিমধ্যে ইয়াত কম্ফু, NCC, কাবাডী বা বিভিন্ন সমৰ কলাৰ প্ৰশিক্ষণো দিয়া হয়। ছাত্ৰ ছাত্ৰীসকলক সংগীত, নৃত্য বা অন্যান্য বিষয়তো বিভিন্ন ধৰণৰ সহযোগ আমন্ত্ৰণ কৰি আনিছিলোঁ। তেওঁ হৈছে আমাৰ শ্ৰদ্ধাৰ নাজিন চুলতানা বাইদেউ। তেখেতক আমি বন্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ আৰু লগতে এখনি ফুলাম গামোচা তেখেতক সম্বোধনা জনাবলৈ আমি আগবাঢ়িছোঁ। তোমাৰে সজন সকলো জীৱকে তুমি কৰিছা পালন গগমি অকণি
নাজানো মিনতি জ্ঞান দিয়া বুদ্ধি আদি আনন্দ বৰুৱা চিনিয়ৰ ছেকেণ্ডাৰী দ্বিতীয় জন্ম তথা প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত বিদ্যালয়ৰ লগতীয়া শিক্ষাৰ্থীসকলৰ উত্তৰ ভৱিষ্যতৰ মই কামনা কৰিছোঁ। প্ৰিয় ভিউৱাৰসকল, আজিৰ অনুষ্ঠানৰ বিভিন্ন কাৰ্যক্ৰমণিকাসমূহ আৰম্ভ হ'ব লৈছে। ইতিমধ্যে প্ৰথম কাৰ্যসূচী আমাৰ ৰূপায়ণ হৈ গ'ল। এতিয়া আমি আহিছোঁ স্মৃতি দৰ্পণ অনুষ্ঠানটিলৈ। আনন্দৰাম বৰুৱা আমাৰ সকলোৰে চিৰনমস্য ব্যক্তি আৰু এই নমস্য ব্যক্তিগৰাকীৰ নামেৰেই আজি মই উপস্থিত থকা এই বিদ্যালয়খনৰ নাম ৰখা হৈছিল আনন্দৰাম বৰুৱা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু তেওঁৰ নামতে আজি স্মৃতি দৰ্পণ অনুষ্ঠান কৰা হ'ব। গতিকে এই কাৰ্যসূচীটো হ'ল দ্বিতীয় কাৰ্যসূচী। গতিকে এই কাৰ্যসূচীটো আমি সফল ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে বলক আমি সকলোৱে একেলগে এই বিশেষ ব্যক্তিগৰাকীৰ শ্ৰীচৰণত পুষ্পাঞ্জলি অৰ্পণ কৰোঁ। এই বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমূহ কৰ্মকৰ্তাবৃন্দ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক মাতি নি আপোনালোকৰ বিদ্যালয়খনত অকণমান ভিডিঅ' কৰাৰ সুবিধা যিকণ দিলে, লগতে মৰম ভালপোৱাৰে যি আপ্যায়ন কৰিলে, যি সন্মান যাচিলে, তাৰ কাৰণে মই অৰ্চনাৰ বিভিন্ন শিতানৰ তৰফৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া বলক আমি সকলোৱে মূল মিটিঙলৈ আগবাঢ়ো। চিৰসুন্দৰ সংস্কৃতি মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰসুন্দৰ সংস্কৃতি মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰসুন্দৰ সংস্কৃতি। মই প্ৰথমতে কৃতজ্ঞ স্বীকাৰ কৰিবই লাগিব মহিপালকুছি এই গাঁওখনত আমাৰ সমূহ ৰাইজক মই কৃতজ্ঞ স্বীকাৰ কৰিছোঁ। ৰাইজে এইখন ব্যক্তিগত বিদ্যালয় এই ঠাইত অনুষ্ঠিত কৰিব দিয়াৰ বাবে আৰু সেই মৰ্মে আমি এই দ্বিতীয় বৰ্ষত ভৰি দিছোঁ। যিয়ে নহওক অনুষ্ঠানখনৰ আমাৰ কেনেকুৱা এটা পৰিৱেশ আছিল হয়তো আমাৰ আজি আপোনালোকে চাওকচোন, যদি শিক্ষানুষ্ঠানখন ইয়াত নহয়, যে ধাবাখন যদি আজি মুকলি হৈ থাকিলে আপোনালোকে আৰু আমি সকলোৱে একগোট হ'ব পাৰিলোহেঁতেন এনেকৈ। আজি আমাৰ বিভিন্নজন ব্যক্তিয়ে APSC পৰীক্ষা দি আছে, গ্ৰেজুৱেশ্যন হৈ APSC পৰীক্ষা দি আছে আৰু এই APSC পৰীক্ষাত আমি ইণ্টাৰভিউবিলাক চাইছোঁ। আপোনালোকৰ সৈতে আপোনালোকৰ সকলোৱে মোবাইল আছে, আপোনালোকে ইউটিউব মানে চাই বা আপোনাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান চাই মোবাইলত আমোদজনক ভিডিঅ'বিলাক চাই আপোনালোকে এই আমোদজনক ভিডিঅ'ৰ লগতে আপোনালোকে এইবিলাক চাই APSC এজন মানে কিবা পাবৰ কাৰণে কেনেকুৱা কৌশল কৰে। তো তেখেতসকলে যিটো ইণ্টাৰভিউ দিয়ে খুব সুন্দৰকৈ মানে কি হয় অসমীয়া মাধ্যমৰ কথা কয়ে, অসমীয়াত কথা কয়ে, মাজত ইংৰাজী শব্দবিলাক ধুনীয়াকৈ ক'ব মানে কি হয় চেষ্টা কৰে বা ধুনীয়াকৈ কয় আৰু বিভিন্ন মানে কি হয় আমি দেখা পাওঁ আৰু সেইবিলাক ল'ৰা ছোৱালী কি কয় APSC উত্তীৰ্ণ হয়। আপোনালোকে যিবিলাক অভিযোগ দিয়ে সেই অভিযোগ হিচাপত আমি নলওঁ, কেতিয়াও আমাৰ আশীৰ্বাদ হিচাপে নিশ্চয় ল'ম। আপোনালোকে অভিযোগ আমাক দিব পাৰে, আপোনালোকে হয়তো আমাক ক'ব যদি কিবা টান পায় লিখিতভাৱে দিব। আমাৰ অধ্যক্ষ ছাৰ আছে, উপাধ্যক্ষ বাইদেউ আছে আৰু পৰিচালক সমিতি আমাৰ পম্পামিনী বাইদেউ সদায় থাকে, মই থাকোঁ। আপোনালোকে আমাক এই চাৰিজন ব্যক্তিক আমাৰ আপোনালোকে অভাৱ অভিযোগবিলাক আপোনাক দিলে হ'ল। এইখিনি কৈ মই মোৰ চুম বক্তব্য সামৰি লৈছোঁ। ধন্যবাদ। আমাৰ প্ৰতিটো অনুষ্ঠান
অংকুৰৰ পৰা দ্বাদশ শ্ৰেণীলৈ আমাক ক'ব নোৱাৰে যিখিনি আপোনালোকে বাইদেউ। বাইদেউৰ আগত জনাব পাৰে আমাৰ ভাল বেয়া। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰা মানে প্ৰিয়ে জনমৰ মোৰ আৰু পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰা মানে প্ৰিয়ে জনমৰ মোৰ আৰু পূৰ্ণ আশা মোৰ আৰু পূৰ্ণ আশা। ৰুলেই তাৰ পৰা ফল পোৱা নাযায় আৰু এই সময়খিনি যথেষ্ট কষ্টকৰ হয়। যিজন ব্যক্তিয়ে পালন কৰিছে, যিবোৰে তাক চাইছে, যিয়ে তাক চোৱা চিতা কৰিছে, এই মহান অনুষ্ঠানখন গঢ় লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যে পূৰ্ণ অৰিহণা আছে সেই কথা আমি সদায় স্বীকাৰ কৰিব লাগিব। শিক্ষামূলক অনুষ্ঠান গঢ় লোৱা মানে এই অঞ্চলৰ এটা পৰিৱেশ সৃষ্টি হোৱা। এখন মদৰ দোকান আৰু এখন বিদ্যালয়। মদৰ দোকানখনত গ্ৰাহক বহুত থাকিব, তাত অৰ্থনৈতিক দিশ লেনদেন বহুত থাকিব, তাৰ পৰা কিন্তু মানৱৰ সৃষ্টি নহ'ব। কিন্তু এই মানৱ সম্পদ সৃষ্টি কৰিব লাগিলে এনেকুৱা ধৰণৰ মহান অনুষ্ঠানৰ মাধ্যমেৰেহে মানৱ সম্পদ সৃষ্টি কৰিব লাগিব। বালিতে বান্ধিলা পজা হে রাম রাম বালিতে বান্ধিলা পজা রুমুর শঙ্কর তুরিবরে কিনু পাই গুরু মোর শঙ্কর তুরিবরে কিনু পাই। ধন্যবাদ। আমাৰ কালি যিখনত য'ত মৰম আছে তাত ধন আছে আৰু সম্পদ আছে। গোটেইটো এটা খুব দীঘলীয়া কথা। মই এইটো কথা ক'ব বিচাৰিছিলোঁ যে আমাৰ এই বিদ্যালয়ৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰীবৃন্দ তেওঁলোকৰ যিটো একতা, আমাৰ অধ্যক্ষ ছাৰকে ধৰি এই বিদ্যালয়ৰ যিটো একতা আপোনালোকে অটুট ৰাখিব, একতাটো সদায় বজাই ৰাখিব, মিলা প্ৰীতি সদায় বজাই ৰাখিব। আৰু এই মিলা প্ৰীতি যেতিয়া আপোনালোকৰ থাকিব, মৰম স্নেহ থাকিব ষ্টাফৰ মাজত, তেনেহ'লে সকলোৱে আকৰ্ষিত হ'ব, আমাৰ সম্পদ আহিব, ধন আহিব। আৰু যদি মিলা প্ৰীতি নাথাকে, আন ডিচিপ্লিন আপোনালোকে চলিব বিচাৰে, তেনেহ'লে কিন্তু আমাৰ বেয়াৰ গতিটো কিন্তু বেছি হ'ব। গতিকে মই শেষত এইটোৱে এডভাইচ দিম, আপোনালোকৰ মিলা প্ৰীতি মৰম স্নেহ যাতে সদায় অটুট ৰাখে আৰু এইমতে যে আগবাঢ়ি যায়, নিশ্চয় এই বিদ্যালয়খন জাকত জিলিকা হৈ থাকিব। গতিকে মই পদশেষত আটাইৰে মংগল কামনা কৰি এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তাৰ লগতে এই বিদ্যালয়ৰ দীৰ্ঘ কামনা কৰি মোৰ চমুনাখন সামৰণি মাৰিছোঁ। ধন্যবাদ। তোমাৰ হেৰি আঙুলি কেইটা আছে নো? কেইটা আছে? ক'ব পাৰিব লাগিব। প্ৰায় বহু বছৰ আগতে আদৰ্শ জাতীয় বিদ্যালয়ত মই অধ্যক্ষতা কৰি থকাত তেওঁলোকৰ গোটেই 4টা ভাইটিক ময়ে বৰিষ্ঠ ফেকাল্টি বা অসমৰ ব্যক্তিক মাতিছোঁ। তেওঁ মোৰ মৰমৰ ষ্টুডেণ্ট। গতিকে মই গৌৰৱবোধ কৰিছোঁ। তাৰ পৰা আমি এনেকুৱা একতা সম্পদ সৃষ্টি কৰিছিলোঁ কাৰণে আজি তেওঁ যোগ্যতা লগতে বহি আছে। গতিকে মই আশা ৰাখিম ঘটনাৰ কাৰণে যিজন সমৰ ব্যক্তি আমি আমন্ত্ৰণ কৰিছোঁ বা তেখেতক আমি দায়িত্ব দিছোঁ। গতিকে তেওঁ আমাৰ মাজত উপস্থিত হৈছে। মোৰ মৰমৰ ছাত্ৰ ইফতিয়াৰ আজম ব্যক্তিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী বিষয়ত কথোপকথন শিকাব। যথাযথে আনন্দৰাম বৰুৱা স্পকেন ইংলিছ চেণ্টাৰৰ আমি কক্ষ মুকলি কৰাৰ আগে আগে আমি ষ্টুডেণ্ট এডমিশ্যন ফৰ্মবিলাক এটা বিশেষ চেল গঠন কৰা গৈছে। আমাৰ এটা বিশেষ চেল গঠন কৰা গৈছে। গতিকে এই চেলটোৱে এইখিনি গঠন কৰিব। ৰহমান ছাৰক এই চেলৰ যিখিনি আমাৰ ফৰ্ম আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কাৰণে আহ্বান জনালোঁ।
থেংক ইউ একেবাৰে যে ঘূৰিৰ পৰা ইংৰাজী পঢ়িব লাগিব সেনেকুৱা কথা নহয় আমাৰ ইফতিয়াৰ আজমেও অসমীয়া মাধ্যমত পঢ়িয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিল তেওঁ আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা অসমীয়া ফেকাল্টি তাৰপিছত আমাৰ এনেকুৱা ধাৰণা থাকে ইংলিছ মিডিয়ামত কচমত পঢ়িলে ইংৰাজী ক'ব পাৰিব ডনবক্সত পঢ়িলে পাৰিব তেওঁ কেনেকৈ পাৰিলে এওঁতো অসমীয়া মিডিয়ামত পঢ়ি মেট্ৰিক পাছ কৰা ল'ৰা ইয়াৰ কাৰণে লাগিব ইচ্ছা শক্তি আগ্ৰহ একাগ্ৰতা যিকোনো এটা ভাষা শিকিবলৈ ইচ্ছা একাগ্ৰতা যদি থাকে তেওঁ যেনে তেনে শিকিব পাৰিব আজি আমাৰ পৃথিৱীৰ বিখ্যাত বৈজ্ঞানিকৰ মাজত বহুত আছে যিয়ে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিছিল আমাৰ অসমৰ পৰা যোৱা বহুকেইজন ছাত্ৰ ছাত্ৰীৰ আজি ব্ৰেইন হ'ল তেওঁলোক আমেৰিকা ইউৰোপ জাৰ্মান বাৰ্লিন হংকঙত উঠি গ'ল তেওঁলোকে কিন্তু আমাৰ অসমৰ পৰাই মেট্ৰিক অসমীয়া মাধ্যমত মেট্ৰিক পাছ কৰি যোৱা মোৰ নিজৰ মামা ডক্টৰ ধীৰাজ গোস্বামী আজি আমেৰিকাত প্ৰতিষ্ঠিত কিন্তু গুৱাহাটী কটন কলেজ হাইস্কুলৰ পৰা অসমীয়া মাধ্যমত মেট্ৰিক পাছ কৰি যোৱা গতিকে আপোনালোকক মই এইটো বিশ্বাস দিছোঁ যে চেষ্টা কৰক ইংৰাজী ইয়াৰ পৰা শিকিব পাৰিব ধন্যবাদ I just want to say you first of all, good afternoon, Kami sir. He was my principal and my mentor. Like my life first career, I started from Ganti Academy. My mentor, Diganta sir. So it's really great moment to come here to present my speech right now. এতিয়া মই ইংৰাজীতে কৈ আছো মই সকলোকে সুধিব বিচাৰো তুমি এতিয়া মই সকলোকে মই ইয়াতে স্পীচ দিব বিচৰা নাই মই জাষ্ট কথা পাতিব বিচাৰিছো ডিয়াৰ ষ্টুডেণ্টছ হাই অলপ কথা পাতিম হা অ'কে মোৰ ফালে চাই কোৱা হাই কোৱা সকলোকে কৈছো হেল্ল' মই তোমালোকক এটা সৰু কথা সুধিম হা ইংৰাজী শিকা কিমান সহজ তাৰে এটা মই প্ৰুফ দি যাম তোমালোকে আমক ইংৰাজীত কি কয় জানানে অ' ৱাও ভেৰি স্মাৰ্ট এতিয়া মেংগক অসমীয়াত কি কয় আম অ' মাই গড তেতিয়াহ'লে মই জাষ্ট এটা ৰিকুৱেষ্ট কৰিছো যে তোমালোকে মোৰ কাৰণে বাছ এটা শব্দ মনত ৰাখা আম মেংগক কি কয় অসমীয়াত মনত আছে আম বুলি কেনে আছে প্ৰিয় ভিউৱাৰসকল আনন্দৰাম বৰুৱা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে উদযাপন কৰা বিভিন্ন কাৰ্যক্ৰমণিকাসমূহ ইতিমধ্যে সমাপ্ত হ'ল আৰু মই ঘৰমুৱা হ'লোঁ বহুত বেছি ভাল লাগিল এই বিদ্যালয়খনলৈকে আহি বহুত বেছি ভাল লাগিছে অনুষ্ঠানসমূহত উপস্থিত থাকিব পাই ইমান ধুনীয়াকৈ অনুষ্ঠানসমূহ তেওঁলোকে সজাইছে আৰু এইখিনিতেই বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমূহ কৰ্মকৰ্তাবৃন্দক ধন্যবাদ জ্ঞাপন কৰি বিদ্যালয়খনৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰি ভিডিঅ'টি এইখিনিতে সামৰিব খুজিছোঁ ৰ'ব নাযাব এইখিনিতে বিদ্যালয়খনৰ গাতেই লাগি থকা ৰাস্তাটোৰ বিষয়ে চমুকৈ আপোনালোকক অকণমান ক'ব বিচাৰিছোঁ এই যে দেখিছে আপোনালোকে এই ৰাস্তাটোৰে ক'লে আপোনালোকে বুঢ়া থানা পাব বৰবৰী দুনি দলংঘাট ডিপিলা হৈ আপুনি মঙলদৈত উঠিব পাৰিব একেবাৰে হাইৱেত উঠিব পাৰিব বহুত বেছি ভাল ৰাস্তা হয় আৰু এইটো ছাইডত যে আপোনালোকক দেখাইছোঁ এইটো ছাইডেৰে গ'লে আপোনালোকে মুক্তাপুৰ পাইহাটা চাৰিআলি হৈ একেবাৰে গুৱাহাটীত ওলাব পাৰিব গুৱাহাটীলৈকে যাব পাৰিব গতিকে ৰাস্তাৰ কোনো অসুবিধা নাই বহুত ধুনীয়া হয় কমিউনিকেশ্যন গাড়ীৰ কমিউনিকেশ্যনো বহুত বেছি ভাল হয় গতিকে আপোনালোকে কোনো চিন্তা নকৰাকৈ এই বিদ্যালয়খনলৈকে আহিব পাৰে পুনৰ আপোনালোক সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টি শেষ কৰি চোৱাৰ কাৰণে পুনৰ এনেকুৱা ধৰণৰ নতুন ভিডিঅ' লৈ আহিম সোনকালে তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক কুশলে থাকক টেক কেয়াৰ বাই লাভ ইউ অল বাই জয় হিন্দ